নমস্কাৰ, মোৰ চেনেল মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে। আপোনালোক নিশ্চয় ভালে আছে নহয় জানো? আজি কিছুদিনৰ পৰা আমাৰ ইউটিউব চেনেল হওক বা ফেচবুকে হওক বা সকলোতে খালি ৰমেন বৰুৱাৰ কথা আলোচনা হৈ আছে। আমাৰ দীপেন বৰুৱা আদিবৰ ককায়েক, তেখেতে আমাৰ এজন ভাল শিল্পী আছিল। তেখেতৰ মানে মৃত্যুৱে আমাৰ সকলোকেই মৰ্মাহত কৰিছে। মৃত্যু বুলি সকলোৱে কয়, কিন্তু কিছুমানে কয় হেৰালে। আচলতে কথাটো কি মই যে আজিও বুজি নাপালোঁ। এদিনা চাওঁ এটা ভিডিঅ', আজি ৰমেন বৰুৱাৰ ওলাল, আকৌ পিছদিনা এটা চাওঁ আজি ৰমেন বৰুৱাৰ একো খা খবৰ নাই। ছোৱালীৰ অত্যাচাৰত ৰমেন বৰুৱাদেৱে প্ৰাণ ত্যাগ কৰিলে ব্ৰহ্মপুত্ৰত জাপ দি। গতিকে কিয় এনেকুৱা হৈছে? আমি ভাবোঁ ল'ৰাই অত্যাচাৰ কৰে, বোৱাৰীয়ে অত্যাচাৰ কৰে, আৰু কিবাকিবি বহুত মানে এনেকৈ স্বামীয়ে অত্যাচাৰ কৰে, পত্নীয়ে অত্যাচাৰ কৰে, তেনেকুৱা ধৰণৰ কিছুমান কথা আমি প্ৰায় মিডিয়াত শুনি আছোঁ, দেখি আছোঁ। গতিকে মই ভাবিছোঁ আজিৰ যুগত এগৰাকী শিক্ষিত শিক্ষয়িত্ৰীয়ে এনে এটা ভয়ানক কাম কৰিলে, যি কামৰ কাৰণে, যি কথাৰ কাৰণে তেওঁৰ দেউতাক ৰমেন বৰুৱাদেৱে প্ৰাণ ত্যাগ কৰিলে ব্ৰহ্মপুত্ৰত জাপ দি। সঁচাৰে মিছা নাজানো, কিন্তু মই মনতে ভাবোঁ আমাৰ ৰমেন বৰুৱাদেৱ আছে, এতিয়াও আছে, ক'ৰবাত হয়তো তেখেত নিৰুদ্দেশ হৈ আছে। ছোৱালীলৈ হয়তো মনত পৰিছে, কিন্তু কিছুমান ক্ষেত্ৰত মনত পৰি পেলাই ছোৱালীৰ কথা মনত পৰি হয়তো তেখেতে ঘূৰি অহাৰ কথা ভবা নাই। তথাপিও মই ভাবোঁ মই আজি মনৰ ক্ষোভ উজাৰিবলৈ বা মনৰ দুখ প্ৰকাশ কৰিবলৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে হয়তো ভাবিছে এওঁ আকৌ কি হ'ল, মাজতে আহি পেলাই উস্তাদি কৰিছিল, কিন্তু মোৰ বহুত দিনৰ পৰা এই মনটোতে ক্ষুধ হৈ আছে যে সঁচাকৈ ৰমেন বৰুৱাদেৱ আমাৰ মাজৰ পৰা কিয় হেৰাই গ'ল? ইমান এজন ভাল শিল্পী কিয় হেৰাই গ'ল? আজি আমি বহুত অনুভৱ কৰিছোঁ তেখেতৰ অনুপস্থিতি। কিছুদিন হয়তো তেখেতৰ কোনেও বিচৰা নাছিল, হয়তো কোনেও গম পোৱা নাছিল যে ৰমেন বৰুৱাদেৱ এতিয়াও জীয়াই আছিল। কিন্তু যেতিয়া তেখেত হেৰাই গ'ল, তেতিয়া সকলোৰে মুখে মুখে খালি এটাই মাত্ৰ প্ৰশ্ন, ৰমেন বৰুৱাদেৱ নাই। জীয়েকৰ অত্যাচাৰত তেখেতে ওলাই গুচি গ'ল, ব্ৰহ্মপুত্ৰত জাপ দিলে। সঁচা মিছা নাজানো, সঁচাকৈ জানো তেখেত মৃত্যু হৈছে। মোৰ কিন্তু মনেদি অকণো তেখেতৰ মৃত্যু মানি ল'ব পৰা নাই। তেখেত নিশ্চয় ঘূৰি আহিব, তেখেত য'তেই আছে সুস্থ হৈ থাকক, আৰু তেখেত যাতে আমাৰ মাজলৈ আকৌ ঘূৰি আহে, দীপেন বৰুৱাদেৱৰ ওচৰলৈ ঘূৰি আহে, ছোৱালীৰ ওচৰলৈ ঘূৰি আহে। ছোৱালীয়ে যিয়েই নকৰক লাগিলে, নাজানি নুশুনি তেওঁ কৰিছে কিবা এটা, কিন্তু তেখেতে হয়তো মাফ কৰিব কৰে নে নকৰে নাজানো, কিন্তু ছোৱালীয়ে এনেকুৱা কিয় কৰিলে সেইটোহে মোৰ প্ৰশ্ন হৈ গ'ল। ছোৱালীৰ জীৱনটোৰ ইমান মানুহে ধৰিত্ৰীৰ লগত তুলনা কৰে, নাৰীক ধৰিত্ৰীৰ লগত তুলনা কৰে। সেই নাৰীয়ে যদি নিজৰ পিতৃ মাতৃ ল'ৰা ছোৱালীক স্বামীক কাকো সন্মান নকৰে, তেনেকুৱা ছোৱালী হয়তো জন্ম দিয়াটো আমাৰ পাপ হ'ব, নহয় জানো? ধন্যবাদ। মই ইয়াকে কৈ কিনো ক'ম, আজি ইয়াকে কৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। যদিহে ভুল হৈছে ক্ষমা কৰিব, আৰু আপোনালোকৰ মাজলৈ হয়তো আকৌ মই এই বিষয়লৈ নকওঁ, কাৰণ কেলৈ মই বিশেষ নাজানো। মোৰ মনত যিখিনি আছিলে সেইখিনিকে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ধন্যবাদ।